Good morning students. আজি আমি স্ল্যাটৰ syllabus discuss কৰিম যোনবোৰ টপিক খুবেই ইম্পৰ্টেণ্ট আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট ইউনিট টু বিজনেছ এনভাইৰনমেণ্ট এণ্ড ইণ্টাৰনেশ্যনেল বিজনেছ অ'কে ইয়াতে আমি যোনটো ইকনমিক পলিচিছ মানে মনিটাৰী আৰু ফিস্কেল পলিচি এইখিনি ভালদৰে পঢ়িব লাগিব দেন কনজিউমাৰ প্ৰটেকশ্যন এক্ট যোনটো 2019 আহিছে দেন ফিমা ইজ ভেৰি ইম্পৰ্টেণ্ট দেন কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি ইয়াতে কণ্ডিশ্যনছবোৰ মেইনলি চাই যাবা ঠিক আছে নেক্সট যোনটো মোডছ অফ এণ্ট্ৰি হয় যেনেকৈ লাইচেঞ্চিং ফ্ৰেঞ্চাইজিং ইণ্টাৰনেশ্যনেল বিজনেছৰ কাৰণে এইবোৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট এইটো টেৰিফ আৰু নন টেৰিফ বেৰিয়াৰ্ছ কোনবোৰক টেৰিফ বেৰিয়াৰ্ছ কয় কোনবোৰ নন টেৰিফ বেৰিয়াৰ্ছ হয় এইটো কভাৰ আপ কৰিবা নেক্সট আমাৰ টাইপছ অফ এফ ডি আই ভেৰি ইম্পৰ্টেণ্ট দেন নেক্সট আমাৰ এই যোনবোৰ বডিজ য়েছ ইউৰোপিয়ান ইউনিয়ন যেনেকৈ এছিয়ান আছে সাৰ্ক নাফটা এইবোৰ ইয়েৰ্ছবোৰ কেতিয়া এষ্টাব্লিছ হৈছিলে কোনটো কাণ্ট্ৰিত হেডকোৱাৰ্টাৰ আছে এইবোৰৰ কেইটা মেম্বাৰ আছে এইবোৰ ইম্পৰ্টেণ্ট হয় অ'কে দেন আই এম এফ দেন ৱৰ্ল্ড বেংক ইহঁতৰ হেডকোৱাৰ্টাৰ্ছবোৰ চাবা দেন আনকাডাড যেনেকৈ 1975 আহিছিলে সেইটো চাবা য়েছ আৰু ইয়াতে এইবোৰ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন কেতিয়া এষ্টাব্লিছ হৈছিলে দেন মেম্বাৰ্ছ কেইটা আছে এণ্ড ফাংচনছ অফ WTO ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে চ' ইণ্টাৰনেশ্যনেল বিজনেছৰ এইখিনি চাবা দেন আমি ইউনিট 2ত আহোঁ ইউনিট 2ত আমাৰ প্ৰিন্সিপলছ অফ একাউণ্টিং পলিচিছ সকলোৱে আমি জানো য়েছ ক্লাছ 11ৰ পৰা পঢ়ি আহিছোঁ দেন আমাৰ ইয়াতে যোনটো পাৰ্টনাৰশ্বিপ একাউণ্ট হয় ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াতে আমাৰ মেইনলি আমাৰ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ওলাবলৈ আহে ছেক্ৰিফাইজিং ৰেচিঅ' ওলাবলৈ আহে য়েছ দেন আমাৰ নেক্সট ইম্পৰ্টেণ্ট হয় ফ'ৰফিচাৰ এণ্ড ৰিইছ্যু অফ শ্বেয়াৰ্ছ এই ফ'ৰফিচাৰ যোনটো হয় ন তাৰে কুৱেশ্যনছ বহুত আহি থাকে য়েছ দেন এমালগামেশ্যন মাৰ্জাৰ এইবোৰ ডিফাৰেঞ্চ কি হয় একুইজিশ্যনৰ ডিফাৰেঞ্চ কি হয় য়েছ দেট ইজ ইম্পৰ্টেণ্ট দেন আমাৰ এক্টিভিটি বেছড কষ্টিং যোনটো হয় সেইটো ইম্পৰ্টেণ্ট হয় লাইফ চাইকেল কষ্টিংটো চাই যাবাগে য়েছ বাট ইয়াতে টাৰ্গেট কষ্টিং আৰু কাইজেন কষ্টিং এণ্ড দিছ জাষ্ট ইন টাইম দিজ আৰ জাপানীজ কষ্টিং চিষ্টেম চ' এইটো বহুত ইম্পৰ্টেণ্ট য়েছ দেন আমাৰ কুৱেশ্যনছ যোনবোৰ আহে ব্ৰেক ইভেন এনালাইচিছৰ পৰা বহুত বেছি কুৱেশ্যনছ আহে য়েছ ব্ৰেক ইভেন এনালাইচিছো চাবা দেন ইয়াৰে মিনছ আমাৰ এইবোৰ কি ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব য়েছ নেক্সট আমাৰ যোনটো হিউমেন ৰিচৰ্চ একাউণ্টিঙৰ মেথডছবোৰ দেট ইজ ইম্পৰ্টেণ্ট য়েছ দেন আমাৰ আজিকালি অডিটৰ পৰাও আহে কুৱেশ্যনছ চ' অডিটৰ আমাৰ মেইনলি চাবাগে যে আমাৰ অডিটৰক এপইণ্ট কৰিবলৈ কোনবোৰ আমাৰ কি ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰিব লাগে মানে গভৰ্ণমেণ্ট কোম্পানী এটাই অডিটৰ কেনেকৈ এপইণ্ট কৰে দেন প্ৰাইভেট কোম্পানী কেনেকৈ এপইণ্ট কৰে অডিটৰ য়েছ দেন সেইটো চাবা দেন আমাৰ অ'কে ইয়াতে এইখিনি চবচে বেছি ইম্পৰ্টেণ্ট এণ্ড য়েছ ৰেচিঅ' এনালাইচিছৰ ফৰ্মুলাকেইটা চাই যাবা বিজনেছ ইকনমিক্সত আমি মেইনলি পঢ়িব লাগিব ল অফ ডিমাণ্ড এণ্ড এক্সেপশ্যনছ টু ল অফ ডিমাণ্ড দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট লাইক গিভেন গুডছ হোৱাট ইজ ভেবলেন গুডছ এণ্ড অল অ'কে দেন ইলাষ্টিচিটি অফ ডিমাণ্ডত মেইনলি পঢ়িবা যে লাক্সাৰী গুডছৰ ইলাষ্টিচিটি কিমান হয় দেন হোৱাট ইজ এন ইলাষ্টিচিটি অফ নেচেচিটি goods all these things okay then also read the relationship between total revenue and demand okay the method of total revenue and demand then relationship between the average revenue and marginal revenue is very important etu পঢ়িবাই okay then law of variable proportion is also very important then you also study the markets the various markets perfect competition market monopolistic competition market oligopoly market monopoly market এইবোৰ ফিচাৰ্ছবোৰ পঢ়িবাই অ'কে এণ্ড প্ৰাইজিং ষ্ট্ৰেটেজিছ এইটো আমাৰ মাৰ্কেটিঙতো কভাৰ হৈ যায় প্ৰাইচ স্কিমিং প্ৰাইচ পেনিট্ৰেশ্যন পিক লোড প্ৰাইজিং এণ্ড বাণ্ডল প্ৰাইজিং অল দিছ থিংছ এইখিনি ভালকৈ পঢ়িবা অ'কে নেক্সট আমি আহিছোঁ বিজনেছ ফাইনেন্সৰ মেইনলি কেপিটেল বাজেটিং পাৰ্টটো অ'কে কেপিটেল বাজেটিঙৰ ভেৰিয়াছ মেথডছ যেনেকৈ আমাৰ মানে মডাৰ্ণ মেথডছবোৰ ট্ৰেডিশ্যনেল মেথডছবোৰ অ'কে এইবোৰ ভালকৈ পঢ়িবা what is time value of money that is important then মানে NPV বোৰ ভালকৈ পঢ়িবা okay NPV IRR method then profitability index method okay
দেন আমাৰ ৱৰ্কিং কেপিটেল মেনেজমেণ্ট এইটোৰ মিনিংবোৰ পঢ়িবা দেন দেয়াৰ ভেৰিয়াছ এপ্ৰ'চেছ অফ ৱৰ্কিং কেপিটেল মেনেজমেণ্ট অ'কে দেন কনজাৰ্ভেটিজম এপ্ৰ'চ হ'ল আমাৰ দেন হাইব্ৰিড এপ্ৰ'চ হ'ল এইবোৰ পঢ়িবা দেন ডিভিডেণ্ড থিয়ৰিজবোৰ ভালকৈ পঢ়িবা যেনেকৈ গৰ্ডনে কোনটো দিছিলে মায়াৰ্নে কোনটো দিছিলে MMA কোনটো দিছিলে মানে মলিকুলাৰ এণ্ড মিলৰে অ'কে এইবোৰ ডিভিডেণ্ড ডিচিশ্যনছবোৰ ভালকৈ পঢ়িবা আৰু তাৰে ফৰ্মুলাছবোৰ মেইনলি এণ্ড ফিচাৰ্ছবোৰ অ'কে বাৰ্ড ইন হেণ্ড আৰ্গুমেণ্টটো কোনে দিছিলে সেইটো মেইনলি আহি থাকে এক্সামত এছেট ছিকিউৰিটাইজেশ্যন যোনটো হয় সেইটো কনচেপ্টটো ভালকৈ পঢ়িবা অ'কে দ্য প্ৰচেছ অফ এছেট ছিকিউৰিটাইজেশ্যন দেন GDR ADR ইয়াৰ ডিফাৰেঞ্চটো অ'কে দেন বণ্ডছ ভালকৈ পঢ়িবা থিয়ৰি অফ দ্য বণ্ড অ'কে বণ্ড থিয়ৰি সেইটো ভালকৈ পঢ়িবা লিজ ফাইনেন্সিং এইটো আহি থাকে এক্সামত ঠিক আছে ভেঞ্চাৰ কেপিটেল যিটো আমি চামেই দেন আৰ্বিট্ৰেজ অ'কে দেন ইণ্টাৰনেশ্যনেল আৰ্বিট্ৰেজ কি হয় এইটো ভালকৈ চাবা দেন ফৰফেইটিং কি হয় অ'কে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দিছ টু আমাৰ বিজনেছ ষ্টেটিষ্টিক্স এণ্ড ৰিচাৰ্চ মেথডছ ইয়াৰে আমাৰ যোনটো ডিছপাৰ্চনৰ মেথডছবোৰ হয় যেনেকৈ কোৰিলেশ্যন ৰিগ্ৰেশ্যন এইবোৰ ইম্পৰ্টেণ্ট হয় য়েছ দেন কোফিচিয়েণ্ট অফ কোৰিলেশ্যন কোফিচিয়েণ্ট অফ ৰিগ্ৰেশ্যন য়েছ দেন আমাৰ চাবাগে বেজ থিয়ৰমটো চাবা বেজ থিয়ৰম কোনে দিছিলে য়েছ দেন বায়নমিয়েল ডিষ্ট্ৰিবিউশ্যন আৰু পয়জন ডিষ্ট্ৰিবিউশ্যন চাবা ইয়াৰে ডিফাৰেঞ্চ চাবা আৰু ফিচাৰ্ছবোৰ চাবা মেইনলি অ'কে দেন মেথডছ অফ চেম্পলিং চাবা এইটোতো আমি পেপাৰ 1ত কভাৰ কৰিমেই আৰু ইয়াতেও ইম্পৰ্টেণ্ট হয় চ' এবাৰ পঢ়িলে দুটাতে হৈ যাব য়েছ দেন নেক্সট ষ্টেণ্ডাৰ্ড এৰৰটোৰ ফৰ্মুলা চাবা য়েছ আৰু কিছুমান কুৱেশ্যনছো আহে য়েছ নেটতো আহি থাকে কুৱেশ্যনছবোৰ দেন এন'ভাৰ আমাৰ ডিগ্ৰী অফ ফ্ৰীডম দেন এন'ভাৰ ফিচাৰ্ছ কিছুমান আছে এইটো চাবা আৰু কোনবোৰ পেৰামেট্ৰিক টেষ্ট হয় কোনবোৰ নন পেৰামেট্ৰিক টেষ্ট হয় এইটো ডিফাৰেঞ্চ আমি ভালকৈ জানিব লাগে অ'কে চ' ইয়াৰে yes this is important then next unit 6 যদি আমি আহোঁ business management and human resource management so ইয়াৰে আমাৰ principles important হয় okay principles and functions of management then delegation কাক কয় yes then business ethics question ইমান নাহে but yes business ethics যিহেতুকে new concept হয় এইটো আমি জানিব লাগে then succession planning বহুত আহি থাকে okay succession planning then consumer decision making process বহুত আহে then আৰু ইয়াৰে performance appraisal যোনটো 360 degree performance appraisal হয় ন এইটোতো ইম্পৰ্টেণ্টেই হয় আৰু গোটেইবোৰ performance appraisalৰ methods ইম্পৰ্টেণ্ট হয় okay আৰু difference between job evaluation and job performance yes এইটো বহুত আহি থাকে then আমাৰ ট্ৰেইনিং এণ্ড চিলেকশ্যনৰ ডিফাৰেঞ্চ কি কোনটো পজিটিভ এপ্ৰ'চ বুলি কয় কোনটো নেগেটিভ এপ্ৰ'চ বুলি কোৱা হয় য়েছ দেট ইজ ইম্পৰ্টেণ্ট চ' ইয়াৰে এইবোৰ চাবা আৰু য়েছ মটিভেশ্যনেল থিয়ৰিজ অফ লিডাৰশ্বিপ এণ্ড লিডাৰশ্বিপ থিয়ৰিজ বহুত ইম্পৰ্টেণ্ট অ'কে বিজনেছ মেনেজমেণ্টৰ আমাৰ কালেক্টিভ বাৰ্গেনিং কনচেপ্টটো ইম্পৰ্টেণ্ট কোনে দিছিলে এইটো ইম্পৰ্টেণ্ট হয় দেন গ্ৰুপ ডাইনামিক্স পঢ়িবা অ'কে দেন ষ্ট্ৰেছ মেনেজমেণ্ট পঢ়িবা ইয়াৰে ফৰ্মুলা কেইটামান আছে সেইটো ভালকৈ চাবা অ'কে দেন ফৰ্মেশ্যন অফ এ গ্ৰুপ যোনটো ষ্টৰ্মিং নৰ্মিং পাৰফৰ্মিং এইটো যোনটো আমাৰ প্ৰচেছ হয় সেইটো ভালকৈ চাবা অ'কে বেংকিং এণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ ইউনিট 7 যদি আহোঁ আমি ৰিজনেল ৰুৰেল বেংকটো ভালকৈ পঢ়িবা অ'কে দেন মনিটৰী পলিচিজ টুলছবোৰ ভালকৈ চাবা দেন বেজেল নৰ্মছ ইজ ভেৰি ইম্পৰ্টেণ্ট আজিকালি মানে NP is also very very important এইটো ভালকৈ পঢ়িবা দেন মানি মাৰ্কেট আৰু কেপিটেল মাৰ্কেট ইনষ্ট্ৰুমেণ্ট আমি পঢ়ি আহি আছোঁ ইয়াৰে মানি মাৰ্কেট কেপিটেল মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্টছবোৰ ভালকৈ চাবা দেন NBFCৰ ফিচাৰ্ছবোৰ ভালকৈ পঢ়িবা অ'কে দেন আমাৰ ইঞ্চুৰেঞ্চত আমাৰ প্ৰিন্সিপলছ অফ ইঞ্চুৰেঞ্চখিনি ভালকৈ পঢ়িবা অ'কে নেক্সট মাৰ্কেটিং মেনেজমেণ্টত যদি আহোঁ ইয়াতে আমাৰ মাৰ্কেটিং মিক্স ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেন প্ৰডাক্ট লাইফ চাইকেল ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে দেন নিউ ডেভেলপমেণ্ট অফ এ প্ৰডাক্ট দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট ডিচিশ্যনছবোৰ যোনবোৰ সেইবোৰ ভালকৈ চাব যোনবোৰ প্ৰমোশ্যন মেথডছ হয় ন এইটো ভালকৈ পঢ়িবাই অ'কে পাব্লিচিটি কি হয় পাৰ্চনেল চেলিং কি হয় য়েছ দেন ইয়াৰ ডিফাৰেঞ্চ কেইটাখিনিও ভালকৈ চাই ল'বা দেন আমাৰ য়েছ কনজিউমাৰ বাইং প্ৰচেছটো আহি থাকে এক্সামত
yes আৰু এইটো very very important okay trends in marketing social marketing online marketing কোনে দিছিলে then কেতিয়া আহিছিলে কি ডিফাৰেন্স হয় এইখিনি ভালকৈ পঢ়িবা legal aspects of business যদি চাও ইয়াতে Indian Contract Act okay Indian Contract Act or elements of a valid contract void contract কি হয় voidable contract কি হয় quasi contracts কি হয় okay এইখিনি ভালকৈ চাবা মানে elements of a contract খিনি ভালকৈ পঢ়িবা okay then কেতিয়া আমি misrepresentation হোৱা বুলি কওঁ কেতিয়া আমি mistake হোৱা বুলি কওঁ okay and yes yare special contracts or indemnity and guarantee contracts yare difference to পঢ়িবা ভালকৈ okay আৰু bailment আৰু pledge ৰ difference to ভালকৈ পঢ়িবা মানে difference খিনি ভালকৈ জানি লবা concepts to okay then seal of a goods actor yare আমাৰ doctrine of caveat emptor কেতিয়া কওঁ আমি yes কেতিয়া হোৱা বুলি কওঁ then rights of buyers ইটো আহি থাকে আৰু rights of a seller okay then negotiable instrument actor আমাৰ negotiation কি হয় assignment কি হয় আৰু ইয়াৰে सबसे important হয় dishonor and discharge of negotiable instrument এইটো topic টো ভালকৈ পঢ়িবা negotiable instrument okay then companies act or আমাৰ ইয়াতে meetings যোনটো part টো এইটো important হয় okay আৰু winding up or যোনটো companies or rules and regulations আছে এইটো important হয় limited liability partnership or আমাৰ ইয়াতে কেতিয়া আহিছিলে একটো হেতুটো গুটেইবোৰ এক্টৰে চাই লবা কেতিয়া আহিছিলে একটো দেন আমাৰ features of the LLP Act partnership ইয়াতে এটো যেটা পঢ়িবা এটো ডিফারেন্স টু চাই লবা LLP আৰু partnership okay হেতু এক্সামত আহি থাকে যে what is the difference মানে এটো feature টু partnership আছে LLP এনেকুৱা হয় নে নহয় okay then তোমালোকে যদি RTI পঢ়িলে তো ওকে ভালে ওকে যদি তোমালোকে গোটেইখিনি কভাৰ আপ কৰিব নোৱাৰো বুলি ভাবিছা ইন্টেলেকচুয়াল প্ৰপাৰ্টি ৰাইটৰ পেটেন্ট ট্ৰেডমাৰ্ক এইখিনি পঢ়িবাই ওকে আৰু GST যিহেতু কি আজিকালি নিউলি আহিছে তো ইয়াৰে কোৱেশ্চনছ তোমালোকে দেখিবাই GST ৰ ওকে তো GST ৰ আমাৰ যোনটো ৰিভাৰ্স মেকানিজম হয় হেতু ভালকৈ পঢ়ি লবা ওকে আৰু যদি আমাৰ কোনবোৰ গুডছত আমাৰ GST এপ্লিকেবল নহয় হেতু ভালকৈ চাই লবা ওকে আৰু ৰেটছবোৰ ইনকাম ট্যাক্স যদি আমি আহো যদিও ভাস্ট হয় আমি মেইনলি চাব লাগিব ইয়াতে ডিডাকশনস অফ সেকশন 80 ওকে দেন আমি চাব লাগিব partially exempted incomes then fully exempted incomes and residential status or আমাৰ এইটো চাই লবা মানে provisions বোৰ চাই লবা ওকে company এটা কিতিয়া আমি resident কওঁ then half এটা আমি কিতিয়া resident বুলি কওঁ okay then আমাৰ ইয়াতে agriculture income to important হয় okay then clubbing of income is important then set of rules বোৰ চাবা okay then double taxation or যোনটো আমাৰ section 90 91 আছে হেতু চাবা ভালকৈ okay then আমাৰ ইয়াতে tax evasion tax avoidance ইয়াৰে difference খিনি চাবা ভালকৈ okay আৰু আমাৰ ইয়াতে e-filing or income tax or return or এটো যোনটো process হয় হেতু ভালকৈ পঢ়িবা আৰু ইয়াতে মেইনলি ইয়াতে advance payment of tax or যোনটো date বোৰ আছে ন হেতু ভালকৈ চাবা আৰু এটো tax deduction of tax at source or মানে rate বোৰটো চাবা rate বোৰ যদি চাব পাৰা চাবা মই কভাৰ কৰিম অকমান আৰু ইয়াৰে dates বোৰ ভালকৈ পঢ়িবা ওকে I hope তোমালোকক অকমান হেল্পফুল হওক ভিডিওটো যদি ভাল পাইছা ভিডিওটো লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু ইয়েস এনেকুৱা নহয় যে তোমালোকে যদি টাইম আছে তেতিয়াও তুমি এইটো মানে অনলি ইম্পৰ্টেন্ট টপিকস বোৰ পঢ়ি আছে এনেকুৱা নহয় যদি টাইম নাই তেতিয়াহে এইবোৰ টপিকস মেইনলি চাবা ওকে যদি টাইম আছে গোটেইখিনি সিলেবাস কভাৰ কৰিবা থ্যাংক ইউ যদি এই ভিডিওটো ভাল পাইছা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো তোমালোকৰ লাইক আৰু সাবস্ক্ৰিপচনে মোক মোটিভেশন দিব